নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজত ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো মই আজি বহুত দূৰলৈ আহিছোঁ আপোনালোকক ভেন্দি খেতিৰ ভিডিঅ' এটা আপডেট দিবৰ কাৰণে। মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো খেতিয়কে মই লক্ষ্য কৰি আছোঁ, যোৱা বছৰো এনেকুৱা ধৰণৰ ভেন্দি কৰিছিল, কিন্তু যোৱা বছৰৰ তুলনাত এই বছৰ আৰু অকণমান বেছিকৈ কৰিলে। তাৰমানে যোৱাবাৰ ভেন্দি খেতি কৰি কমেও 2-2.5 লাখ টকা বিকিছে। তো এই বছৰ আকৌ এই বেলেগ ধৰণৰ খেতিত, যিটো খেতিত যোৱা বছৰ কৰিছিল সেইটো খেতিত কৰা নাই, বেলেগ মাটিত কৰিছে। তো এইটো খেতিত এই দামেন্টি হাইব্ৰিড F1 ভেন্দি জয়শ্ৰী চিড যিটো আছে এইটো লগাইছে। ভেন্দিৰ যিটো ধৰণ আকৃতিটো বহুত ভাল। আজি খেতিত নিকানি কাম কৰিছে, মানুহ দুজনক মাতিছে লগত লৈ কাম কৰি আছে। তো ভেন্দি খেতি যে কৰিছে, আজি খেতিত গুটি দিয়াৰ পৰা আৰম্ভ কৰি আজিলৈকে মোটামুটি 1 মাহ 15 দিনমান হৈ গ'ল। তো ভেন্দি গছ সৰু থাকোঁতে যদি আমি যতন কৰিব নোৱাৰোঁ, তেনেহ'লে কিন্তু ভেন্দি খেতিয়ে আমাক ৰাম ঠগন দিব। সেইকাৰণে খেতিয়কে তাৰমানে টকাৰ কথা চিন্তা নকৰি খেতিত একদম পূৰা প্ৰস্তুতি লৈছে। চাওক, ইফালে চাফা কৰি আছে, কিমান ধুনীয়া হৈছে গছবিলাক। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ লগতো আৰু বেলেগ দাদা বাইদেউ এনেকুৱা ধৰণৰ ভেন্দি খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব। তো ইয়াত ধৰক আজি প্ৰায় 1 বিঘা মাটি আছে, নিকানি কাম কৰি শেষ কৰিব। তো ইফালে আৰু আছে। তো আজি হ'লেও গৰমৰ উত্তাপ দিনক দিনে বৃদ্ধি পাইছে। এতিয়া গছৰ ফল ফুলবিলাক ধুনীয়াকৈ লাগন দিবলৈ আৰম্ভ কৰিছে। গছত ধৰক কিমান ধুনীয়াকৈ ফুলবিলাক আহিছে, আৰু ভেন্দি সৰু সৰু গছতে লাগন দি আছে। তো সৰু গছতে আমি যতন যে কৰি আছোঁ, মাজে মাজে জলসিঞ্চন কৰি আছোঁ, আৰু উন্নত ধৰণৰ ঔষধবিলাক স্প্ৰে কৰি আছোঁ। তাৰ লগতে উন্নত ধৰণৰ এই আজি যে নিকানি কাম কৰি আছে, এই ঘাঁহ আৱৰ্জনা এইবিলাক চাফা কৰাৰ পিছত খেতিত মাৰ্বল, জিবা 26, তাৰপিছত গ্ৰিফিন, এনেকুৱা ধৰণৰ উন্নত দানাবিলাক যেতিয়া খেতিত দিয়া হ'ব, তেতিয়া চাব অট'মেটিকেলি গছৰ গ্ৰ'থ বাঢ়ি যাব। পোকৰ ঔষধৰ ভিতৰত আছে ডাষ্টাৰ, দাহাত আৰু গ্ৰেচিয়া, চেমডিছ, শ্বৰ্ট, তাৰপিছত বুষ্টাৰ, ট্ৰিপল বুষ্টাৰ এল, ৰজোটা, এইবিলাক হ'ল ভিটামিন, পিকআপ, এনেকুৱা ধৰণৰ পোকৰ ঔষধ। তাৰপিছত ফাংগিচাইডৰ ঔষধ হ'ল লক্ষণদি, জুডিঅ' পাৱাৰ। এনেকুৱা ধৰণৰ ফাংগিচাইডবিলাক আপোনালোকৰ খেতিত গছত স্প্ৰে কৰিব পাৰিলে আপোনালোকৰ গছতো কোনো ধৰণৰ এই গুৰি যে শুকাই যায়, তাৰ কাৰণে জুডিঅ' পাৱাৰ আৰু লক্ষণদি স্প্ৰে কৰিব। গছৰ পাত যে কোচ খায়, গ্ৰেচিয়া, চেমডিছ স্প্ৰে কৰিব। পাতবিলাক হালধীয়া হৈ যায়, ডাষ্টাৰ, দাহাত স্প্ৰে কৰিব। ভেন্দি গছত ভেন্দি লাগন দিছে, ক'লা ক'লা ফুট পৰিছে, ৰজোটা, চাই পাৱাৰ প্লাছ, পিকআপ স্প্ৰে কৰিব। মাজে মাজে আপোনালোকে যদি এনেকুৱা ধৰণৰ উন্নত ভিটামিনবিলাক বিচাৰি নাপায়, আমাৰ একেবাৰে পুৰণা কোম্পানী আছে মিৰাগোলান, এইটো ভিটামিন দিলেও আপোনালোকৰ খেতিৰ পৰা ভাল এটা ফলন পাব। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়া নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি, জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনাই পাই থাকে। আৰু আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ পিছত আপোনালোকক খেতি বাতি কৰাৰ কাৰণে আগ্ৰহী মনোযোগী হয়। এতিয়া কথা হ'ল, বহুতকেইটা ফাংগিচাইডৰ ঔষধৰ কথা ক'লোঁ, ইনছেক্টিচাইডৰ কথা ক'লোঁ, ভাল ফাৰ্টিলাইজাৰৰ কথা কৈ দিলোঁ। এটা কথা হ'ল, উজনি আৰু নামনি চব ঠাইতে কিন্তু এনেকুৱা ধৰণৰ ডিষ্ট্ৰিবিউটাৰ নাযায়, আৰু এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ফলন লাগিবৰ কাৰণে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰবিলাকো পোৱা নাযায়, ইনছেক্টিচাইড, ফাংগিচাইডৰ ঔষধবিলাকো পোৱা নাযায়। তাৰ কাৰণে আপোনালোকে খেতি কৰক। আপোনালোকক মই 100% কথা দিছোঁ, আপোনালোকক যদি এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ লাগে, ইনছেক্টিচাইড লাগে, ফাংগিচাইডৰ ঔষধৰ প্ৰয়োজন হয়, মই আপোনালোকক যোগান ধৰিম। কেৱল আপোনালোকে বিন্দাছ খেতি কৰি যাওক। বিশেষকৈ আপোনালোকে 7002163162, আকৌ কৈছোঁ 7002163162, এইটো নাম্বাৰত হোৱাটছএপ কৰিব, ফোন কৰিব। আপোনালোকে মোটামুটি যেতিয়াই ফোন কৰিব মোক, তেতিয়া আপোনালোকে পাব। কেৱল কথা হ'ল, আপোনালোকৰ কৰ্তব্য এটাই, আপোনালোকে খেতি কৰক, খেতিৰ ওপৰত গুৰুত্ব দিয়ক। মোটামুটি ধৰক এতিয়া বৰ্তমান খেতি কৰিবলৈ হ'লে আছে আপোনালোকৰ প্ৰথমতে আছে জিকা, ভোল, ভেন্দি, জলকীয়া, পটল, কন্দুলি, ভাতকেৰেলা, এনেকুৱা ধৰণৰ যদি আপোনালোকৰ বিধানৰো প্ৰয়োজন হয়, তাৰ লগতে আছে নাজিয়া তিয়হ, তাৰপিছত
নামধাৰী NS এনেকুৱা ধৰণৰ তিয়হৰ গুটিৰো যদি প্ৰয়োজন হয় আপোনালোকে মোক ফোন কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক উন্নত ধৰণৰ বীজবিলাক আপোনালোকৰ কাৰণে বিধানবিলাক যোগান ধৰিম। ফাৰ্টিলাইজাৰ লাগিলেও যোগান ধৰিম। কেৱল আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দি আপোনালোকে সফল হওক, লাখত টকা উপাৰ্জন কৰক, মই তাকে কামনা কৰিছোঁ। ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চোৱাৰ পিছত আমি চবে মিলি খেতি কৰি হাতে হাত মিলি আগুৱাই যাব পাৰোঁ। তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।